নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞানপোহৰলৈ স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা নতুন কিছু পোষ্ট মুকলি হৈছে আৰু এই পোষ্টখিনি আছে আমাৰ অসম কৃষি বিভাগৰ ফালৰ পৰা হয় বন্ধু-বান্ধৱীসকল আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ 195 টাকৈ নতুন পদ মুকলি হৈছে আৰু এই পদখিনি আপোনালোকৰ গ্ৰেড 3 হয় নে গ্ৰেড 4 হয় আমি এই ভিডিঅ আলোচনা কৰিম লগতে কৃষি বিভাগৰ ফালৰ পৰা মুকলি হোৱা এই 195 টা পদৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা মিনিমাম কিমান লাগিব আৰু বয়স কিমান বিচাৰিছে সকলোখিনি আলোচনা কৰিম লগতে এই পোষ্ট যিখিনি মুকলি হৈছে এই পোষ্টখিনি আমাৰ অসমৰ সকলো ল'ৰা-ছোৱালীৰ কাৰণে এটা ভাল সুবিধা হৈছে তেওঁলোকে আবেদনটো কৰি ল'ব পাৰিব গতিকে বন্ধু-বান্ধৱীসকলে এই 195 টা পদৰ কাৰণে কেনে ধৰণৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে আপোনালোকে ভিডিঅ' লাইক কৰিবলৈ আশা কৰি আছো আৰু আপোনালোকৰ ফ্ৰেণ্ডছলৈ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আজি ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰো সো फ्रेंड्स আসাম এগ্ৰিকালচাৰ ফালৰ পৰা 2025 ৰ ভ্যাকেন্সি হিচাপে আপোনালোকৰ পুনৰ নতুনকৈ 195 টা পোষ্ট মুকলি কৰিছে আৰু এই 195 টা পোষ্টৰ ভিতৰত আমি যদি ক্যাটাগৰি ওয়াইজ চাবলৈ যাওঁ কাষ্ট অনুসৰি তেন্তে ইউআৰ ক্যাটাগৰিৰ কাৰণে আমাৰ 112 টা পোষ্ট মুকলি কৰিছে OBC MOBC ক্যাটাগৰিৰ কাৰণে 37 টা পোষ্ট মুকলি কৰিছে SC যিসকল হয় তেওঁলোকৰ কাৰণে 14 টা পোষ্ট মুকলি কৰিছে ST প্লেনছৰ কাৰণে 23 টা পোষ্ট মুকলি কৰিছে আৰু ST হিলছৰ কাৰণে 9 টা পোষ্ট মিনিমাম মুকলি কৰিছে গতিকে অল টোটাল আসাম এগ্ৰিকালচাৰ ফালৰ পৰা 2025 ভ্যাকেন্সি হিচাপে 195 টা পোষ্ট অসমৰ সকলো ল'ৰা-ছোৱালীৰ কাৰণে মুকলি কৰি দিছে এই পোষ্টখিনি যেতিয়া আমাৰ এপইন্টমেন্ট হ'ব তেতিয়া আপোনালোকৰ দৰমহা থাকিব প্ৰতি মাহে 30,000 টকাৰ পৰা আপোনালোকৰ 1,10,000 পৰ্যন্ত আপোনালোকৰ স্কেল অফ পে থাকিব পাৰে আৰু গ্ৰেড পেটো আপোনালোকৰ প্ৰতি মাহে 12,700 টকাকৈ থাকিব গতিকে মিনিমাম দৰমহা আপোনালোকৰ 30,000 আৰু মেক্সিমাম আপোনালোকৰ 1,10,000 প্ৰমোচন হৈ এনেধৰণে হ'ব আৰু গ্ৰেড পে আপোনালোকে 12,700 টকা লাভ কৰিব আৰু ডিপাৰ্টমেন্টটো হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট গভৰ্নমেন্ট অফ আসাম সো এইখিনি পোষ্টৰ কাৰণে যদি আমি এলিজিবল ক্ৰাইটেৰিয়া চাবলৈ যাওঁ তেন্তে আমাৰ পোন প্ৰথমে আহিব যে আপোনালোকে এজন ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰ্টিকল 5 to 8 ৰ হিচাপে আৰু ৰেসিডেন্সি হিচাপে আপোনালোকে এজন অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অৰ্থাৎ আপোনালোকে অসমৰ এজন স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে আপোনালোকৰ পিআৰসিত আপোনালোকৰ ইস্যু থাকিব লাগিব লগতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন কাৰ্ড থাকে তাত আপোনালোকৰ সম্পূৰ্ণভাৱে ভ্যালিড থাকিব লাগিব তাৰ পিছত আহিছো বয়সৰ সময়সীমা যদি আমি চাবলৈ যাওঁ ইয়াত আপোনালোকৰ মিনিমাম বয়সটো ৰাখিছে 21 বছৰ 21 ইয়াৰ্ছ টো আপোনালোকৰ মিনিমাম বয়স ৰাখিছে আৰু মেক্সিমাম বয়সটো 38 ৰাখিছে 1/1/2025 ৰ ভিতৰত আপোনালোকৰ 38 ইয়াৰ্ছ হ'ব লাগিব আৰু যদিহে ইয়াৰ যদি বয়স বাঢ়ি গৈছে তেনে আপোনালোকে ইলেকশন ল'ব পাৰিব SC সকলে 5 বছৰ ST সকলে 5 বছৰ OBC MOBC 3 বছৰ PWD ল'ব পাৰিব 10 বছৰ আৰু এনেদৰে আপোনালোকে এই ইলেকশনটো আমাৰ যেটো আসামৰ যেটো হয় তেনেদৰে আপোনালোকে ইয়াতে পাই যাব সো এটা মেইন কথা হল এই পোষ্টখিনি কেনে ধৰণৰ পোষ্ট হয় আপোনালোকৰ গ্ৰেড 3 পোষ্ট হয় নে গ্ৰেড 4 পোষ্ট আমি যদি চাওঁ তেনে আপোনালোকে দেখা পাব APSC ফালৰ পৰা কন্ডাক্ট কৰিছে পোষ্টখিনি অৰ্থাৎ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা 195 জি পোষ্ট মুকলি হৈছে এগ্ৰিকালচাৰ পোষ্ট ইয়াতে আপোনালোকৰ পোষ্টখিনি হ'ব ডেভেলপমেন্ট অফিচাৰৰ পোষ্ট ঠিক আছে ডেভেলপমেন্ট অফিচাৰৰ পোষ্ট আপোনালোকৰ মুকলি কৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট অফ আসামৰ ফালৰ পৰা সো এতিয়া কথাটো হল যে এই এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট অফিচাৰ পোষ্টখিনিৰ কাৰণে আপোনালোকৰ যেটো কোৱালিফিকেশন হ'ব লাগিব এটা আপোনালোকে এটা উল্লেখ কৰিছে যে আপোনালোকৰ কোৱালিফিকেশন হ'ব লাগিব BSc পাস কৰা হ'ব লাগিব ব্যাচেলৰ ডিগ্ৰী অফ সায়েন্স কৰা হ'ব লাগিব কিন্তু আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট কৰা হ'ব লাগিব বা যদি আপোনালোকে ডিগ্ৰী ডিক্লেয়াৰ কৰিছে তেন্তে তেতিয়া আপোনালোকে এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব অৰ্থাৎ মিনিমাম আপোনালোকৰ কোৱালিফিকেশনটো BSc এগ্ৰিকালচাৰ লাগিব আৰু লগতে যদি আপোনালোকে ডিগ্ৰী ডিক্লেয়াৰ কৰি থৈছে তেন্তে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু স্মল ফ্যামিলি হিচাপে আপোনালোকে নিশ্চয় জানে স্মল ফ্যামিলি যিখন নৰ্মছ ইয়াৰ আপোনালোকে থাকিব লাগিব আৰু এপ্লিকেশন ফিজ যদি আমি চাবলৈ যাওঁ তেন্তে আপোনালোকৰ জেনেৰেলৰ কাৰণে আছে 297.2 OBC MOBC 197.2 আৰু SC ST BPL PW কাৰণে আছে 47.2 সো এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনালোকক আমি ডেসক্ৰিপচনত লিংক দিম আপোনালোকে লিংকটোত ক্লিক কৰি আবেদন কৰিব পাৰিব আৰু ইয়াৰ যেটো আবেদন হৈ আছিল হেতু আমাৰ 18 মাৰ্চৰ পৰা আবেদন হৈ আছিল আৰু লাষ্ট আপোনালোকে 17 এপ্ৰিল তাৰিখৰ ভিতৰত আপোনালোকে আবেদনটো কৰি শেষ কৰিব লাগিব গতিকে এটোত আমাৰ ৰিমাইন্ডাৰ ভিডিও হয় গতিকে আমি আগতে ইয়াত উল্লেখ কৰিছিলো গতিকে আপোনালোকে বৰ্তমান 17 এপ্ৰিল তাৰিখৰ ভিতৰত এই পোষ্টখিনিৰ কাৰণে
আবেদনটো কৰি ল'ব পাৰিব আমি আমাৰ ডেসক্ৰিপশ্যনত ইয়াৰ এপ্লিকেশ্যন লিংক ফেমিলি নৰ্মছৰ যিখন ডিক্লেৰেশ্যন ফৰ্ম হয় এইখিনি আমি উপলব্ধ কৰিম গতিকে আপোনালোকে যদি ইয়াৰ কাৰণে ইলিজিবল হয় তেন্তে আপোনালোকে 17 এপ্ৰিল তাৰিখৰ ভিতৰত এই পোষ্টখিনিৰ কাৰণে অতি সোনকালে এপ্লাই কৰি ল'ব পাৰিব আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিছোঁ লগতে আজি ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম